মূল 3টা প্ৰস্তাৱ আমি আজি ইয়াত গ্ৰহণ কৰিছোঁ। প্ৰস্তাৱ নম্বৰ 1 হৈছে আমি জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত অহা 12 নৱেম্বৰৰ পৰা সমগ্ৰ অসমত প্ৰত্যেক জিলাই জিলা সমিতিসমূহৰ সহযোগত আমি কেন্দ্ৰীয় সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী আমি বিভিন্ন ধৰণে ৰূপায়ণ কৰিম। জোৰ সমদল বিভিন্ন ধৰণৰ বিক্ষোভ কাৰ্যসূচীকে ধৰি আমি ধাৰাবাহিকভাৱে 12 তাৰিখৰ পৰা আমি এই কাৰ্যসূচীসমূহ আমি গ্ৰহণ কৰিম। আৰু জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত অহা ডিচেম্বৰ মাহত দিল্লীত লোকসভাৰ যি শীতকালীন অধিৱেশন, এই অধিৱেশন চলি থকাৰ সময়তে আমি তাত এক বিক্ষোভ কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। আৰু যিহেতু নৱেম্বৰৰ 24 তাৰিখে মহাবীৰ লাচিত বৰফুকনৰ দিৱসটি আমি আহি আছে আৰু প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি সদৌ টাইমছ ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে ধেমাজি জিলাৰ চিলাপথাৰত কেন্দ্ৰীয় লাচিত দিৱসটি আমি উদযাপন কৰিম। আৰু ইয়াৰ পিছতো আমাৰ কেইবাটাও কাৰ্যসূচী আছে। চুকাফা দিৱস 2 ডিচেম্বৰত আৰু 30 ডিচেম্বৰত আমাৰ শ্বহীদ দিৱস আছে। আৰু চুকাফা দিৱস আৰু শ্বহীদ দিৱসৰ স্থানসমূহ আমি পৰৱৰ্তী সময়ত আমি অৱগত কৰিম ৰাইজক। আৰু আমি 12 তাৰিখ নৱেম্বৰৰ পৰা যিসমূহ ধাৰাবাহিক কাৰ্যসূচী আমি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, এই কাৰ্যসূচীসমূহত আমি কেৱল সদৌ টাইমছ ছাত্ৰ সন্থা বুলিয়েই নহয়, আচলতে অসমত থকা আহোম জনগোষ্ঠীৰ বিভিন্ন যিসমূহ সংগঠন আছে, যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে, আমি ঐক্যবদ্ধভাৱে সকলোৱে একেলগে এই সংগ্ৰামখন আমি আগবঢ়াই লৈ যোৱাৰ পোষকতা কৰিছোঁ। আৰু ইতিমধ্যে আমি কেইবাখনো জিলাত আমি পৃথকভাৱে বিভিন্ন আহোম জনগোষ্ঠীয় সংগঠনসমূহৰ লগত আমি আলোচনাত বহিছোঁ। আৰু সেই মৰ্মেৰে সকলোবিলাক আহোম জনগোষ্ঠীয় সংগঠনৰ ঐক্যবদ্ধ এখন সংগ্ৰাম আমি 12 নৱেম্বৰত তিনিচুকীয়াত আমি আৰম্ভ কৰিম, তিনিচুকীয়া সদৰত। 14 নৱেম্বৰত শিৱসাগৰ আমগুৰিত আমি জোৰ সমদল কাৰ্যসূচী লৈছোঁ। 15 নৱেম্বৰত পুনৰ শিৱসাগৰ সদৰত আমি এক বিশাল জোৰ সমদল কাৰ্যসূচী আমাৰ দাবীসমূহৰ প্ৰতি আমি দাবী জনাম। 18 নৱেম্বৰত মাজুলী, 19 নৱেম্বৰত গোলাঘাট সৰুপথাৰত, 20 নৱেম্বৰত নগাঁও আৰু মৰিগাঁৱত, 21 নৱেম্বৰত কামৰূপ জিলা সমিতিৰ সহযোগত গুৱাহাটীত, আৰু 22 নৱেম্বৰত ডিব্ৰুগড় জিলাৰ সদৰত, আৰু 23 নৱেম্বৰত পুনৰ আমি শিৱসাগৰত এক নিতাই পুখুৰীত এক বিশাল জোৰ সমদল কাৰ্যসূচীৰে আমাৰ দাবীসমূহ আমি উত্থাপন কৰিম। গতিকে এই ধাৰাবাহিক যি আমাৰ আন্দোলনৰ কাৰ্যসূচী আছে, এই প্ৰত্যেকটো আন্দোলনৰ কাৰ্যসূচীতে প্ৰত্যেক জিলাতে বসবাস কৰা আহোম জনগোষ্ঠীয় সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ আমাৰ লগত সহযোগিতা আগবঢ়াবৰ বাবে। আৰু ইতিমধ্যেই বিশেষকৈ উজনি অসমত 6 জনগোষ্ঠীয় ৰাইজে আমি ঐক্যবদ্ধভাৱে যিধৰণে বিগত দিনবিলাকত আমি সংগ্ৰাম অব্যাহত ৰাখিছিলোঁ, আৰু আগন্তুক দিনতো আহোম জনগোষ্ঠীয় প্ৰত্যেকটো সংগঠনৰ লগতে 6 জনগোষ্ঠীয় যিখন ঐক্যবদ্ধ সংগ্ৰাম, সেই সংগ্ৰামখনো আমি ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত আমি আলোচনা অব্যাহত ৰাখিছোঁ। আৰু খুব সোনকালেই সেই ক্ষেত্ৰতো আমি এক নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব পাৰিম বুলি আমি বিশ্বাস আছে। গতিকে এই যিসমূহ কাৰ্যসূচী আছে, এই কাৰ্যসূচীসমূহ আপোনালোকৰ যোগেদি আমি অৱগত কৰিলোঁ। আৰু সংবাদমেলৰ পিছৰ যিহেতু টাই আহোম ছাত্ৰ সন্থাৰ জন্মলগ্নৰে পৰাই জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ আমি দাবী কৰি আহিছোঁ। আৰু লগতে টাই ভাষাৰ যি শিক্ষক হিতেশ্বৰ শইকীয়া, প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিল, সেই সময়ত 200 টাই ভাষাৰ নিযুক্তি প্ৰদান কৰিছিল প্ৰাথমিক বিদ্যালয়সমূহত টাই ভাষাত পাঠদান আৰম্ভ কৰিবৰ বাবে। সেই 200 শিক্ষকৰ পিছত কিন্তু পুনৰ আজিলৈকে টাই ভাষা শিক্ষক নিযুক্তি প্ৰদান কৰা হোৱা নাই। গতিকে আমি আজি সংবাদমেলৰ যোগেদি আৰু আজি কাৰ্যনিৰ্বাহক আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে বিগত সময়ত যিদৰে দাবী কৰি আহিছিলোঁ, পুনৰ আমি আজি দাবী কৰিছোঁ যাতে নতুনকৈ টাই ভাষাৰ প্ৰাথমিক শিক্ষা যাতে আৰম্ভ কৰিব পৰা যায়, তাৰ কাৰণে নতুনকৈ শিক্ষক নিযুক্তি দিবৰ বাবে আমি দাবী কৰিছোঁ। এই চৰকাৰখনে যি পদক্ষেপ গ্ৰহণ কৰিব লাগে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু দ্বিতীয় কথা হ'ল, অৰুণাচলত বসবাস কৰা যিসমূহ আহোম জনগোষ্ঠীৰ বসতি প্ৰধান ঠাইত লোক আছে, সেই লোকসকলক অৰুণাচলত স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিব লাগে বুলি আমি বিগত সময়ত বহুবাৰ আমাৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ বিভিন্ন প্ৰান্তত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। সেই কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছতো কিন্তু আমি দেখিবলৈ পাইছোঁ যে সেই লোকসকলক আজিলৈকে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা নাই। কোনো জনগোষ্ঠীক প্ৰদান কৰিছে, কিন্তু সেয়া অসমৰ
স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিছে। কিন্তু আমি দাবী কৰিছোঁ অৰুণাচলত বসবাস কৰা আহোম জনগোষ্ঠীৰ লোকসকলক অৰুণাচল প্ৰদেশৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব লাগে। এই দাবীসমূহক লৈ আমাৰ যিসমূহ কাৰ্যসূচী আছে আমি কাৰ্যসমূহ চলাই নিম আৰু অদূৰ ভৱিষ্যতে যেতিয়ালৈকে আমাৰ দাবীবিলাক পূৰণ নহ'ব আমি আমাৰ কাৰ্যসূচী আমি চলাই নিম। কিন্তু দুই এটা কথা আমি টাই আহোম স্বাধীনতা স্পষ্টভাৱে আমি জনাব বিচাৰিছোঁ আৰু কৈ যাব বিচাৰিছোঁ যে এই দাবীটো টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীটো আজি নহয়। আমি ইতিমধ্যে কৈছোঁ যে জন্মলগ্নৰে পৰা বিভিন্ন চৰকাৰ আহিলে গ'ল, AGP চৰকাৰ আহিল গ'ল, কংগ্ৰেছৰ চৰকাৰ আহিল গ'ল, বৰ্তমান BJP চৰকাৰ আছে। কিন্তু আমি দুৰ্ভাগ্যজনকভাৱে এটা বিষয় চুই যাব লাগিব আৰু ক'ব লাগিব, আমাৰ আহোম জনগোষ্ঠীৰ লোকসকল ক্ষোভিত আৰু দুখিত যে কংগ্ৰেছ চৰকাৰ থকা অৱস্থাত নিজৰ জনগোষ্ঠীৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আছিল আৰু তৰুণ গগৈ ডাঙৰীয়া থকাৰ অৱস্থাত ৰাইজে আশা কৰিছিল যে নিজৰ জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী আছে, উভয় সদন ডাবল ইঞ্জিন চৰকাৰ আছিল, গতিকে সেই দাবীটো কিন্তু নিষ্পত্তি হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই সময়ত প্ৰয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া ইনিচিয়েটিভ ল'ব বুলি আশা প্ৰকাশ কৰিছিল। কিন্তু আজিলৈকে আমি দেখা নাপালোঁ, ফুটুকা ফেনত পৰিণত হ'ল। গতিকে আহোম জনগোষ্ঠীৰ ৰাইজক 2014 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত BJP চৰকাৰৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেই সময়ত আহি আমাক কৈছিল যে 6 জনগোষ্ঠীৰ ৰাইজ আৰু আহোম জনগোষ্ঠীৰ ৰাইজক আহ্বান জনাইছিল যে শাসনৰ বাঘজৰী আমাৰ হাতত দিয়ক, আমি আপোনালোকক জনজাতি মৰ্যাদা প্ৰদান কৰিম। গতিকে আহোম জনগোষ্ঠীৰ লোকসকলে বুজি পালে যে কংগ্ৰেছ চৰকাৰে ইমান বছৰ তিনিটাকৈ টাৰ্ম থকাৰ পিছতো কিন্তু নিজৰ জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী থকাৰ অৱস্থাটো আজিলৈকে কিন্তু আমি জনজাতিকৰণ নাপালোঁ, স্বায়ত্ব শাসন নাপালোঁ আৰু বিশেষকৈ কেন্দ্ৰীয় চৰকাৰ লেভেলত সেই সময়ত এটালৈকে আলোচনাও নহ'ল। গতিকে আমি এই চৰকাৰখনৰ প্ৰতি আস্থা প্ৰকাশ কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সেই সময়ৰ কথাত আস্থা প্ৰকাশ কৰি আহোম জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীৰ ৰাইজে হাত উজান দি সেই চৰকাৰখনক ভোট প্ৰদান কৰি বা শাসনৰ বাঘজৰী প্ৰদান কৰিলে। তাৰপিছতো কিন্তু তেখেতসকলৰ প্ৰতিশ্ৰুতি আজি পৰ্যন্ত পূৰণ হোৱা নাই। বিভিন্ন লোকসভা নিৰ্বাচন আহিলে গ'ল, বিধানসভা নিৰ্বাচনো আহিলে গ'ল, আজিলৈকে পূৰণ নহ'ল। আমি প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ কৰি থাকিলোঁ। এইবাৰ আমি এটা চৰম সীমা আমি প্ৰদান কৰিব বিচাৰিছোঁ। সেই চৰম সীমা হৈছে 2026 চনৰ আগন্তুক লোকসভা নিৰ্বাচন, বিধানসভা নিৰ্বাচন। আগন্তুক অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই চৰকাৰখনে যিটো প্ৰতিশ্ৰুতি আমাক প্ৰদান কৰিছিল যে জনজাতিকৰণ আমাক প্ৰদান কৰিব, স্বায়ত্ব শাসন প্ৰদান কৰিব, গতিকে তেখেতসকলৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যিদৰে কংগ্ৰেছ চৰকাৰৰ দিনত মুখ্যমন্ত্ৰীয়ে আমাক ঠগি তেখেতসকলে কেৱল প্ৰবঞ্চনা কৰি নিজৰ ৰাজনৈতিক মুনাফা আদায় কৰি আহিছিল আমাৰ জনগোষ্ঠীক লৈ, সেই কামটো যাতে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যাতে নকৰে তাৰ প্ৰতি আমি আহ্বান জনাই চৰম সীমা আমি যিটো প্ৰদান কৰিছোঁ সেই সময়ৰ ভিতৰতে কিন্তু আমাক জনজাতি মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত উদ্যোগ ল'বৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এটা কথা আমি স্পষ্টভাৱে আজি মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাব বিচাৰিছোঁ আৰু কৈ দিব বিচাৰিছোঁ, পৃথিৱীৰ যিকোনো শক্তিয়েই বিৰোধ নকৰক কিয় 25 নৱেম্বৰত মন্ত্ৰী গোটৰ অধ্যক্ষ হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তেখেতে মন্ত্ৰী গোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব, দাখিল কৰিব। গতিকে সেই প্ৰতিবেদনত পৃথিৱীৰ যিকোনো শক্তি আমাক বিৰোধ নকৰক কিয় টাই আহোম জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে বুলি তেখেতে প্ৰতিবেদন দাখিল কৰিব লাগিব। আৰু তাকে যদি কৰি নেদেখুৱায় তেন্তে অসমৰ বিভিন্ন প্ৰান্তত আমাৰ প্ৰতিবাদসমূহ ইতিমধ্যে হৈছে আৰু 12 তাৰিখৰ পৰা যি প্ৰতিবাদ হ'ব তাত আপোনালোকে দেখিব হাজাৰ হাজাৰ আহোম জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিব। সেই ৰাইজৰ টাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্ব যিদৰে ওলাই আহিব, সেই ৰাইজে কিন্তু এটা উচিত সিদ্ধান্ত 26 নিৰ্বাচনৰ পিছত ল'ব। সেই নিৰ্বাচনত যি সিদ্ধান্ত দিব লাগে ৰাইজে নিশ্চয় সিদ্ধান্ত দিব। গতিকে সেই সিদ্ধান্ত হয়তো ৰাইজৰ যিটো ধুমুহা সৃষ্টি হৈছে উঠি অহাৰ ৰাজপথলৈ ওলাই অহাৰ, সেই ধুমুহাত কিন্তু প্ৰতিজন প্ৰতাৰক উঠি বাঢ়ি গুচি যাব, এই কথাটো স্পষ্ট। গতিকে আমি আহ্বান জনাইছোঁ যে পৃথিৱীৰ যিকোনো শক্তিয়েই বাধা নিদিয়ক কিয় যাতে আমাক জনজাতি মৰ্যাদা প্ৰদান কৰে। সেই আস্থা ৰাখিয়ে আমি 2026 বিধানসভা নিৰ্বাচন পৰ্যন্ত আমি চৰম সীমা প্ৰদান কৰিছোঁ। গতিকে এই কথাখিনি আমি মুকলিভাৱে জনাইছোঁ। আমাৰ কাৰ্যসূচীসমূহত ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ আৰু এই বিষয়টো লৈ ৰাইজৰ মাজত আমি ইতিমধ্যে সোমাই পৰিছোঁ আৰু জ্ঞাতিৰ ঘৰে ঘৰে যাওঁ বলক এটা কাৰ্যসূচী আমাৰ ইতিমধ্যে বহু বছৰৰ পৰা আমাৰ ৰূপায়ণ হৈ আহিছে। 3 বছৰ আজি বিগত 2-3 বছৰৰ পৰা আমি এই কাৰ্যসূচীটো অলপ ক্ষিপ্ৰতৰ হৈছে।
গতিকে সেই কাৰ্যসূচীৰ যোগেদি ৰাইজৰ মাজত আমি কিদৰে সোমাব লাগে এই কথাখিনি ৰাইজে বুজি পাইছে। গতিকে আপোনালোকে ইতিমধ্যে দেখিছে যে টাইম জনতা কাৰ্যসূচীসমূহত ৰাইজৰ সহযোগিতা কিদৰে আমি পাইছোঁ আৰু অনাগত দিনত কিদৰে পাম আপোনালোকে তাক অনুমান কৰিব পাৰে। গতিকে এই কথাখিনি আপোনালোকক জনালোঁ। আৰু আপোনালোকৰ যদি এই সন্দৰ্ভত কিবা জানিবলগীয়া বা সুধিবলগীয়া আছে, আমাৰ প্ৰতি যদি কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে। আমাক জনজাতি মৰ্যাদা প্ৰদান কৰিব, কমিটমেণ্ট কৰাৰ যিটো সময়সীমা আছিলে উকলি গৈছে। তৎসত্ত্বেও কিন্তু আলোচনাৰ প্ৰক্ৰিয়াৰ মাজেদি তেখেতসকলে বিষয়বস্তুটোত গুৰুত্ব সহকাৰে লৈছে বুলি আমি আস্থা ৰাখিছোঁ। গতিকে 25 নৱেম্বৰত 6টা জনগোষ্ঠীক লগতে টাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগে বুলি তেখেতসকলে প্ৰতিবেদন দিব বুলি আমি বিশ্বাস ৰাখিছোঁ। আৰু পৃথিৱীৰ যিকোনো শক্তিয়ে বিৰোধ নকৰক কিয় যাতে জনজাতিকৰণ দিব লাগে আৰু অনতিপলমে এই 6টা জনগোষ্ঠীয়ে জনজাতিকৰণ পায়, অসমখন ট্ৰাইবেল ষ্টেট লৈ পৰিৱৰ্তন কৰি বাংলাদেশী সমস্যা যিটো আছে বুলি তেখেতসকলে কৈ থাকে, বিদেশী সমস্যাটো অট'মেটিকেলি আৰু অন্যান্য দল সংগঠনবোৰে যি ইনাৰ লাইন পাৰ্মিটৰ কথাটো কৈ থাকে সেই সমস্যাটো আপুনি সমাধান হ'ব বুলি বুজি পায় 25 নৱেম্বৰত পজিটিভ ৰিপৰ্ট দিব বুলি আমাৰ আশাবাদী। যদি নিদিয়ে তেন্তে বিকল্প আমি পৰৱৰ্তী সময়ত আমি নিশ্চয় চিন্তা কৰিম, কিন্তু বৰ্তমান পৰ্যন্ত সকলোৱে আশাবাদী। আদিত্য খাকলি ডাঙৰীয়াৰ কথাৰ প্ৰাসংগিকতাত মই উত্তৰ দিব বিচৰা নাই, কিন্তু তথাপিতো আমি যিহেতু ট্ৰাইবেল সংঘটোক এটা সংঘ বুলি নাভাবোঁ, তেখেতসকলক এটা ক্লাব বুলি আমি স্বীকৃতি দিয়ে থৈছোঁ। গতিকে ক্লাবৰ এজন সদস্য বুলি আমি ধৰি সেই খাকলাই নামৰ ব্যক্তিজনে এই কথাটো বাৰম্বাৰ যে কৈ থাকে ৰাজকীয় বংশ আছে আৰু আমি বৃহৎ জনগোষ্ঠীতে যদি জনজাতিকৰণ পাওঁ তেখেতসকলৰ অসুবিধা হ'ব। আমি তেখেতৰ মন মগজুত এটা সাধাৰণ বাক্য আমি আজিলৈকে ভৰাই দিব পৰা নাই। কেৱল আহোম জনগোষ্ঠীৰ টাই আহোম ছাত্ৰ সন্থাই নহয়, আহোমৰ প্ৰতিটো দল সংগঠনে কৈ আহিছে আৰু 6 জনগোষ্ঠীৰ প্ৰতিটো সংগঠনে কৈ আহিছে সাধাৰণ এটা বাক্য, সেই বাক্যটো তেখেতৰ কাণত আৰু তেখেতৰ মন মগজুত আমি ভৰাই দিব পৰা নাই। এই বাক্যটো হৈছে এক্সিষ্টিং ট্ৰাইবেলসকলৰ সুবিধাৰ প্ৰতি তিল মানুহ খৰ্ব নোহোৱাকৈ আমাক জনজাতি মৰ্যাদা প্ৰদান কৰক আমি কৈ আহিছোঁ। সেই বাক্যটো আমি ভৰাই দিব পৰা নাই। তাৰ দুটাই কাৰণ হ'ব লাগিব। হয় তেখেতে কাৰোবাৰ ছত্ৰছায়াত নাচি নিজৰ টিআৰপি বঢ়াবৰ কাৰণে জানি বুজি শুই থকা লোকৰ ভাও ধৰিছে, টোপনি যোৱাৰ ভাও ধৰিছে, টোপনি তেখেতে যোৱা নাই। নহয়তো তেখেতৰ জ্ঞান তিল মানুহ নাই, কাণ্ড জ্ঞানহীন ব্যক্তি হোৱাৰ কাৰণে তেখেতে বুজিব পৰা নাই। আৰু ৰাজকীয় বংশৰ কথাটো কৈ থকা হয়, আমাৰ জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী থাকি গৈছে বুলি কয় তেখেতসকলে, অফিচাৰ আছে বুলি কয়। মই আজি এটা কথা স্পষ্টভাৱে জনাব বিচাৰিছোঁ, ট্ৰাইবেল লোকসকলো কিন্তু ইতিমধ্যে তেখেতসকলৰ যিটো জনজাতিকৰণ এটা সময়ৰ কাৰণেহে দিয়া হৈছে, সেই সময়টো কিন্তু ইতিমধ্যে উকলি গৈছে। আৰু আজিলৈকে ট্ৰাইবেল লোকসকল বড়োৱে হওক, ৰাভাই হওক, মিচিংসকল হওক, তেখেতসকলে যথেষ্ট IAS অফিচাৰ, APS অফিচাৰ আৰু ব্যৱসায়ী আৰু বিভিন্ন চাকৰিত কিন্তু অধিষ্ঠিত হৈছে। আমি কোৱা নাই সম্পূৰ্ণ জনগোষ্ঠীটো উত্তৰণ ঘটিছে, কিন্তু যি সময়ত জনজাতিকৰণ দিছিলে সেই সময়তকৈ আজি পৰ্যন্ত কিন্তু যথেষ্ট পাৰ্চেণ্টেজত তেখেতসকলৰ উন্নতি হৈছে। গতিকে আমিও যাতে তেখেতসকলৰ এই ক্ষেত্ৰত ৰিভিউ কৰাটো এটা কামনা কৰিম, কাৰণ তেখেতসকলৰ কিমান আজিলৈকে উন্নতি হৈছে সেই কথাবিলাক আমি দাবী কৰা নাই, আহ্বান জনাইছোঁ চৰকাৰক। যদি দাবী কৰিবলৈ হয় তেন্তে তেখেতসকলৰ দৰে কিন্তু আমিও অকৰা মৈত উঠি কিন্তু আমি দাবী জনাম যে আমাৰ জনগোষ্ঠীৰ ৰাইজক লৈ আমাক যদি নিদিয়ে তেখেতসকলক উদ্যোগ কৰিব লাগে বুলি আমি দাবী জনাবলৈ পৰৱৰ্তী সময়ত বাধ্য হ'ম। সেই পৰিৱেশ সৃষ্টি নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।